হেল্ল' ষ্টুডেণ্ট, এইখন হৈছে প্ৰথম গঠনাত্মক মূল্যায়ন 2024 চনৰ বিষয় হৈছে ভাষা আৰু শ্ৰেণী পঞ্চম। ইয়াতে মুঠ নম্বৰ আছে 50। সময় দিয়া আছে 2 ঘণ্টা। ইয়াতে ফাৰ্ষ্ট ছেকশ্যনটোত আছে শুদ্ধ উত্তৰটো বাছি লিখা। ইয়াতে কটো আছে ডক্টৰ ভূপেন হাজৰিকা অসমৰ সাহিত্য সভাৰ সভাপতি হোৱা চনটো হ'ল। ইয়াতে অপশ্যনেল আছে, ইয়াতে 20টা দিয়া আছে 1 নম্বৰীয়া। তাৰ পাছৰটো আছে কথাছবি পৰিচালক হিচাপে প্ৰথম ৰাষ্ট্ৰপতি বঁটা পোৱা কথাছবিখন হ'ল। এইকেইখনৰ ভিতৰত কোনখন হ'ব তোমালোকে নিজে বাছি লিখিব লাগিব। গটো আছে শৰৎ নিশা আই কে কিহেৰে সজায়। ঘটো আছে ডক্টৰ ভূপেন হাজৰিকাৰ জনপ্ৰিয় উপাধিটো হ'ল। উঙটো আছে ডক্টৰ ভূপেন হাজৰিকাই ভাৰত চৰকাৰৰ প্ৰথম পদ্মভূষণ সন্মান লাভ কৰে। প্ৰথম চটো আছে খেতিয়কৰ পৰম বন্ধু। ইয়াতে কোনটো হ'ব। দ্বিতীয় চটো আছে মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম আছিল। বগীয়া জটো আছে সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল। ঝটো আছে ৰজা মধুকৰে সৰ্বধনু ৰজাক। ইয়াতে কোনটো হ'ব নিজে লিখিব লাগিব। ইয়াতে আছে পদুম ফুলৰ আন এটা নাম। আবেদনক আৰু কি বুলি কোৱা হয়। অৰূপে পঢ়া স্কুলখনৰ নাম হ'ল। অৰূপৰ অসুখ হৈছিল। নৱজ্যোতি আদৰ্শ বিদ্যালয়ৰ বাইদেউগৰাকীৰ নাম আছিল। অৰূপ কোন শ্ৰেণীৰ ছাত্ৰ আছিল। মুখত দুডাল দুবৰি বন দুডাল খৰিকা গীতটোৰ ৰচকজন হ'ল। বিহুৰ উৰুকা ৰাতি ভৰালি কোঠাত কোনে কথা পাতিছিল। চুঙা পিঠাই কাক বাই বুলি সম্বোধন কৰিছিল। পিঠাবোৰে কিহত বহি কথা পাতিছিল। লাৰু আৰু পিঠাবোৰক কোনে ঘিণৰ চকুৰে চায়। এইখিনি আছিলে MCQখিনি। এতিয়া খ অংশলৈ আহিম। ইয়াতে আছে 2 নম্বৰটোত তোমাৰ পাঠ্যপুথিত থকা পিঠাৰ মেল পদ্ধতি প্ৰথম দফাটো খালী ঠাই পূৰ কৰা। ইয়াতে অকণমানিহঁতৰ ভৰালি কোঠাত। তাৰ পাছৰ নেক্সট লাইনটো নিজে লিখিব লাগিব। বিহু উৰুকা ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। এটা লাইন দিছে, তাৰ পাছৰ লাইনটো নিজে লিখিব লাগিব। ইয়াতে 4 আছে। 3 নম্বৰটো আছে যুক্তাক্ষৰ ভাঙি প্ৰত্যেকৰে এটাকৈ শব্দ গঠন কৰা। এইকেইটা 4 নম্বৰটো আছে বাক্য ৰচনা কৰা যিকোনো 3টা। 5 নম্বৰটো আছে তলত দিয়া প্ৰশ্নকেইটা চমু উত্তৰ দিয়া। ইয়াতে প্ৰশ্নকেইটা আছে কোন তাৰিখে ডক্টৰ ভূপেন হাজৰিকা দেহাৱসান ঘটে। একলব্য কিহত পৰিপক্ক আছিল। অৰূপে কি বিচাৰি আবেদন কৰিছিল। সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল। 6টো আছে তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা যিকোনো 3টা। 7টো আছে একে অৰ্থ প্ৰকাশ কৰা প্ৰত্যেকৰে এটাকৈ শব্দ লিখা। 8টো আছে সম্পূৰ্ণ বাক্যত উত্তৰ লিখা। এইটো চিঠিৰ মূল ভাগকেইটা আৰু কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল। বিপৰীত অৰ্থবোধক শব্দ লিখা। 10 নম্বৰটো আছে লিংগ পৰিৱৰ্তন কৰি লিখা। এইখনে আছিলে পেপাৰখন। যদি তোমালোকে পেপাৰখন চাই ভাল পালা দেন ভিডিঅ'টোত লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা। মানে তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়া তোমালোকে ভিডিঅ'টোত লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকক যদি ক্লাছ 5ৰ বাকীকেইটা ছাবজেক্টৰ পেপাৰ লাগে দেন মই এটা প্লে'লিষ্ট বনাই থৈছোঁ, তাতে গৈ তোমালোকে চেক কৰিলেই হৈ যাব। আৰু আজিলৈ ইমানেই। বাই বাই।